হয়, আমাৰ জাতীয় শ্বহীদ আক্ৰাসুৰ জাতীয় শহীদ জিতেন ৰায়ৰ সোঁৱৰণী ফুটবল প্ৰতিযোগিতা প্ৰতি বছৰে কোচৰাজবন্দি ছাত্ৰ সন্থাৰ নেতৃত্বত কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈ আহিছে। আৰু এইবেলি 15তম যি জাতীয় শ্বহীদ জিতেন ৰায়ৰ ফুটবল খেল চেৰপাংগুৰি আঞ্চলিক আক্ৰাসু আৰু কোকৰাঝাৰ জিলা আক্ৰাসুৰ উদ্যোগত অনুষ্ঠিত হৈছে। তাত আমি KACৰ ফালৰ পৰা আমাক প্ৰতি বছৰে আমন্ত্ৰণ জনায়, তো অতিথি হিচাপে আমি ইয়াত আহি অংশগ্ৰহণ কৰিছোঁ। আৰু এই খেলখনক নিশ্চিতভাৱে আগন্তুক দিনত সকলোৱে আমি আগবঢ়াই লৈ যাব লাগিব। এই খেলখনৰ জৰিয়তে আমাৰ নৱপ্ৰজন্ম খেলৰ প্ৰতি নিশ্চিতভাৱে তেওঁলোকৰ যি ধাউতি যাতে বৃদ্ধি পায়, খেলৰ জৰিয়তে নৱপ্ৰজন্মই এক সুস্থ বাতাবৰণ, সুস্থ পৰিৱেশ যাতে সমাজখনক দিব পাৰে। নিশ্চিতভাৱে এই জিতেন ৰায় সোঁৱৰণী ফুটবল প্ৰতিযোগিতাই নিশ্চিতভাৱে খুব ভাল এক পদক্ষেপ লৈ আছে আক্ৰাসুই। এই ক্ষেত্ৰত আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদে নিশ্চিতভাৱে আগন্তুক দিনত আমি বিগত দিনত যিদৰে সহায় সহযোগ আগবঢ়াই আহিছোঁ, আগন্তুক দিনত নিশ্চিতভাৱে আমি আৰু অধিক কিদৰে এই খেলখন আগলৈ খুব সুন্দৰভাৱে আগলৈ কিদৰে লৈ যাব পাৰোঁ, আমাৰ মাজত নিশ্চয় আলোচনা হ'ব। আৰু মই ভাবোঁ জাতীয় শ্বহীদ জিতেন ৰায়ৰ এই খেলখনৰ জৰিয়তে নিশ্চিতভাৱে আমাৰ কোকৰাঝাৰ কেৱল নহয়, কমতাপুৰ আমাৰ এই অবিভক্ত গোৱালপাৰা তথা অসমত আমাৰ এই খেলৰ জৰিয়তে নিশ্চিতভাৱে নৱপ্ৰজন্মই উৎসাহ পাব। আৰু এই খেলখন প্ৰচাৰ ইতিমধ্যে বৃদ্ধি হৈছে। মই ভাবোঁ যে আগন্তুক দিনত আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদে নিশ্চিতভাৱে এই ক্ষেত্ৰত খেলখন যাতে আৰু অধিক আমি এক জাকজমকতাৰ সৃষ্টি কৰিব পাৰোঁ, এই খেলখনৰ জৰিয়তে আমি নৱপ্ৰজন্মক নতুন বাৰ্তা দিব পাৰোঁ, তাৰ কাৰণে নিশ্চিতভাৱে আমি স্বায়ত্তশাসিত পৰিষদে আগন্তুক দিনত যিখিনি কৰণীয় আমাৰ থাকিব নিশ্চিতভাৱে আমি কৰিম।